গুড মৰ্ণিং সকলোকে, আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু ব্লগবিলাক চাই নিশ্চয়কৈ ভাল পাইছে চাগে। জনাব আপোনালোকে কেনেকৈ পাইছে। আমি এতিয়া আজি যাব ওলাইছোঁ জয়পুৰক টাটা বাই বাই দি আমাৰ য'ত থাকোঁ আমি ডেষ্টিনেশ্যন নাহান তালৈকে যাবলৈ ওলাইছোঁ। গতিকে কমপ্লিট ব্লগটো আপোনালোকে চাই যাওক। আশা কৰিছোঁ এইটো ব্লগো আপোনালোকে আমাক চাই সঁহাৰি দিব। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া গাড়ী ষ্টাৰ্ট দিলে আৰু এতিয়া আমি গৈ আছোঁ। চিট বেল্ট পিন্ধিছে ন? চিট বেল্ট পিন্ধিছোঁ। ফাইন ভৰিব মন নাই। আজি তোমাক মই এটা বস্তু দেখাম। কি বস্তু দেখাম কৈ আছোঁ বাৰু মই। কি বস্তু? অলপ পিছতে আহিব আছে আৰু আমাৰ ৰাইজকো দেখাম বাৰু মই ইয়াতে পঢ়ি গৈছিলোঁ বুলি কৈ আছোঁ ন, ব্লগতো কৈ আছিলোঁ মই ইয়াতে পঢ়ি গৈছোঁ। অলপ পিছতে পাওঁ আমি এইখন কলেজ বা ইউনিভাৰ্চিটি। আমি এতিয়া আশ্ৰয়ত ৰখিছোঁ, ৰখি পিনে ইয়াতে চাহ খাম আৰু চাহ খোৱাৰ পিছত অকণমান টাইম বহিম, বহি আৰু ইয়াৰ পৰা যাম। আৰু ইয়াতে এটা বস্তু দেখিছোঁ, ৰাজস্থানতো চবেই যেনে মাৰ্বলৰ কাৰণে বিখ্যাত হয়, মানে যিফালে চাওঁ সেইফালে বাছ মাৰ্বলে দেখিছোঁ। আপোনালোকেও দেখুৱাইছোঁ, চাব দেই। নেকি আমি 6টা 6:30 বজাত। এতিয়া আৰু চব প্ৰিপাৰেশ্যনে চলি আছে হোটেলবিলাকত। খোৱা বস্তু একো নাই, সেইকাৰণে মিঠাই আৰু চাহ খাই আছোঁ আমি দুটাই। আমি এতিয়া NH-48ৰ ওপৰত উঠিলোঁ আৰু আমি চানবাজী পাৰ কৰিলোঁ। চানবাজী পাৰ কৰি আমি সেইদিনা যোনদিনা আহিছিলোঁ সেইদিনা আমাৰ বহুত মানে মাথা পৰি গৈছিলে। মানে গুগল মেপে আমাক পূৰা জয়পুৰৰ পূৰা চিটিৰ ভিতৰে লৈ গৈছিলে। আৰু আজি দেখিছা কেনেকুৱা ট্ৰাফিক আছিলে, একোৱেই ট্ৰাফিক নাছিলে। আৰু হয়তো এনেকুৱা হ'ব পাৰে দিনত যদি আপোনালোকে আহে তেতিয়াহ'লে মানে স্পীড আৰু তোমাৰ ট্ৰাফিক অলপ কম হ'ব পাৰে, স্পীড লিমিটটো কম হ'ব পাৰে। স্পীড লিমিট মানে আপোনাৰ ড্ৰাইভটোৰ স্পীড কম হ'ব পাৰে বা ট্ৰাফিক অলপ বাঢ়িব পাৰে। বাট এয়া ৰাতিপুৱাৰ নজাৰাটো আপোনালোকে চাইছে, এতিয়া সন্মুখত দেখাই দিয়া। এয়া ৰাতিপুৱাৰ নজাৰা। আমি পূৰা ৰুট এতিয়া ফ'ল' কৰি যাব লাগিব, মাজৰ লাইনেৰে আমি যাব লাগিব। আৰু স্পীড লিমিট হৈছে ইয়াতে 80, গতিকে সকলোখিনি মেইনটেইন কৰি যাব লাগিব। আমি আছোঁ এতিয়া NH-48। এইটো ৰাস্তাৰে আপোনালোকে যদি দিল্লী যাব বিচাৰিছে দিল্লীও যাব পাৰে, আৰু নাইবা আপোনালোকে এইটো ৰাস্তাৰে আমি য'ত যাই আছোঁ এতিয়া চণ্ডীগড়ৰ পিনে সেইপিনে আপোনালোকে যাব পাৰে। আজিৰ যাত্ৰাটোত এয়া হৈছে আমাৰ ফাৰ্ষ্ট টোল। এখন ফাৰ্ষ্ট টোল গেট পালোঁ। আপোনালোকে দেখা পাইছে হোটেল হলিডে ফান ৰিজৰ্ট। ইয়াতে আমি এতিয়া ৰখিছোঁ। ৰুফটপ ৰেষ্টুৰেণ্টো আছে ইহঁতৰ, বাকী চুইমিং পুলো এভেইলেবল আছে। চুইমিং পুলতো আপোনালোকে এনজয় কৰিব পাৰে। আৰু ৰেইন ডেন্স পাৰ্টি কিবাকিবি হয় আৰু ইয়াতে। আপোনালোকে যদি আহে এইটো লোকেশ্যনতো আহিব পাৰে। এইয়া টিকলি দেখিছে, পূৰা একদম ব'ৰ হৈ গৈছে। বেছি সময় অহা নাই, আমি দেখাই আছোঁ ৰ'ব আপোনালোকক কিমান সময় আমি ড্ৰাইভ কৰিলোঁ। মোটামুটি 1.5 ঘণ্টামান হৈ গৈছে। 6:30মান বজাত ওলাইছিলোঁ। 6:30ৰ পৰা 7:57 মানে 8টা বাজে আৰু। গতিকে 1.5 ঘণ্টাৰ পিছত আৰু আমি এতিয়া এইখন হোটেল, ধুনীয়া হোটেল, ভাল হোটেল, আপোনালোকে আহিব পাৰে। চুইমিং পুলো আছে ইয়াতে। আৰু বাকী খানাবিলাকৰ যিবিলাক প্ৰাইচ সেইবিলাকৰ ৰিজনেবল হয়, বেছি দাম নহয়। গতিকে আপোনালোকে আহিব পাৰে, বেছি দাম নহয়। এইবিলাক চাই ল'ব পাৰে আপোনালোকে খানাবিলাক। যদি আপোনালোকে জয়পুৰৰ পৰা দিল্লী বা আপোনাৰ চণ্ডীগড়ৰ পিনে যায় তেতিয়াহ'লে এইখন সোমাব পাৰে। বেছি টাইম নহয়, জয়পুৰৰ পৰা 1.5 ঘণ্টামানৰ পিছত আপোনালোকে এইখন পাই যাব। বাকী এইটো নন প্ৰফিটেবল ভিডিঅ' হয়। যদি চুইমিং পুলৰ ভিতৰত যাব দিয়ে তেতিয়াহ'লে যাই পিনে আপোনালোকক দেখাই আছোঁ দেই। এই ইয়াতে ৰেষ্টুৰেণ্ট আছে ইহঁতৰ, আৰু বাকী ষ্টে এভেইলেবল আছে। আপোনালোকে ইয়াতে ষ্টে আৰু পাৰ্টি কৰিব পাৰে। মেৰিজ গাৰ্ডেন এভেইলেবল আছে ইয়াতে, AC হলো আছে। বাকী এতিয়া আমি চুইমিং পুলত যাই আছোঁ। দাদাজনক কণ্টেক্ট কৰিব পাৰে যদি আপোনালোকে আহে। এয়া প্লে গাৰ্ডেনো আছে, অলপ চলপ জুলনা আছে। আমাৰ টিকলিয়ে ভাল পাব ইয়াতে জুলনা হয়নে? বেচিকেলি এইখন ৰিজৰ্ট হয়। चेंजिंग रूम है, पे लॉकर भी है अवेलेबल। बढ़िया है यार। आप लोगों ने वाटर पार्क के जैसा बनाए हैं, है ना? हाँ, वाटर पार्क। इस भैया को कांटेक्ट कर सकते हैं। आप तो रहते ही हो? हाँ, मैं यहीं भी रहता हूँ। ठीक है। आपका शुभ नाम? मयंक। मयंक। आप लोगों के
एक मयंक भैया कांटेक्ट करिब पारे যদি हाँ, आए कोई भी आए तो ग्रुप में contact भी आ कर सकते लेना। हैं हाँ रूम्स वगैरह ग्रुप में भी आ सकते हाँ हैं ग्रुप्स के अंदर आ सकते हैं पार्टी वगैरह कोई बैंकेट हॉल पहले बुकिंग के लिए मोबाइल नंबर क्या है आपका मोबाइल नंबर 9782626267 67 इस नंबर ইয়াতে কন্টেক্ট কৰিব পাৰে আপোনালোকে বাকি চাওক ইয়াতে আপোনালোকে বহি यहाँ पे भी फूड डिलीवर करते हो आप लोग हाँ खाना हाँ ठीक है লোকেশ্যনটো ভাল হয় আপোনালোকে চাব পাৰে ইয়াতে স্লাইডিঙো আছে স্লাইড কৰিব পাৰে আপোনালোকে আহিলে गहराई कितना है इसका इसका 4 फुट से लेके और 5 बच्चे के लिए भी है हाँ बच्चे के लिए उधर से बच्चे के लिए है और उधर से यहाँ पे फिर थोड़ा বাকী এতিয়া আমাৰ খানা আহি গ'ল এয়া আমি পোলাও দিছিলোঁ আৰু লগতে মছলা মাছৰুম দি দিছিলোঁ খাই কেনেকুৱা লাগিছে কোৱা মজা মজা চব্জি ভাল আল্টিমেট টেষ্টি বনাইছে ভেজ অপশ্যন অকল এভেইলেবল আছে ইয়াতে মাংস চাংস নাই গতিকে আপোনালোকে ইয়াতে যদি ভেজ খাব বিচাৰিছে তেতিয়াহ'লে খাব পাৰে ভেজ হ'লে বহুত টেষ্টি বহুত tasty হয়, ভাল হয়। এতিয়া আমি 48ৰ পৰা নেশ্যনেল হাইৱে 148 বি লৈকে যাব লাগিব আৰু 148 বি লৈকে এতিয়া আছে আৰু 3.5 কিলোমিটাৰমান আৰু 3.5 কিলোমিটাৰ যায় আমি এতিয়া ৰাইট চাইড লেফ্ট চাইডে যাব লাগিব আৰু যদি আপোনালোকে দিল্লী যাব বিচাৰিছে তেতিয়াহ'লে 48ৰে আপোনালোকে কণ্টিনিউ কৰিব এই আগত যে ব্ৰিজখন দেখা পাইছে ইফালে এই ব্ৰিজখনেৰে যদি আমি এনেকৈ চিধা গুচি যাওঁ তেতিয়া দিল্লী পাম আৰু যদি আমি এনেকৈ লেফ্ট টাৰ্ণ লওঁ আৰু ব্ৰিজখনতে উঠিব লাগিব চাগে আমি হয় নেকি চাই লওঁ মই কৈছিলোঁ নে ব্ৰিজত উঠিব নালাগে এনেকৈ ব্ৰিজত উঠিব লাগিব আমি তোমাৰ এইপিনে যাম ন এতিয়া এইফালে বেলেগ ব্ৰিজ হ'ব চাগে সেইখনে হয় চিধা চিধি তোমাৰ এইখন ব্ৰিজ তোমাৰ দিল্লী গ'ল অঁ আৰু এইখন আমাৰ তোমাৰ হেৰিত গ'ল নাৰ্নাল গ'ল আচ্ছা আমি আকৌ ছেকেণ্ডখন টোল গেট পালোঁ সেইখন দেখিছে নহয় এইখন এতিয়া টোল দিয়াহে কথা নে কি চাওঁ ৰ'বা কিমান টকা হয় ইয়াতে লিখা থাকিব কিমান টকা হয় কিমান বা বাকী আমাৰ এনুৱেল পাছ আছে গোটেই কথা নাই একো এনুৱেল পাছ কৰি লৈছিলোঁ আমি ইয়াতে অহাৰ আগে আগে লিখা থাকে ইয়াতে আপোনালোকে চাই ল'ব পাৰে এইখন বৰ্ডটোত 135 নেকি নহয় নহয় 300 টকা আছিলে আচ্ছা আমি এতিয়া এইটো হাইৱেৰ পৰা আৰু মোটামুটি 5.5 কিলোমিটাৰমান আছে 5.5 কিলোমিটাৰৰ পিছত আমি 152 ডি য'ত কণ্টিনিউছলি আপোনালোকে 3 ঘণ্টা 3.5 ঘণ্টামান ড্ৰাইভ কৰিব লাগিব সেইটো হাইৱে পাব আৰু এইটো হাইৱে হ'ল 148 বি আমি 148 বিৰ পৰা 152 ডিলৈকে যাব লাগিব আপোনালোকে যদি আম্বালা বা চণ্ডীগড়ৰ পিনে যায় তেতিয়াহ'লে আপোনালোকে 148 বিৰ পৰা 152 ডিলৈকে যাব লাগিব আৰু মোটামুটি 4.9 কিলোমিটাৰ দেখাই আছে ইয়াৰ পৰা ৰাস্তাবিলাক বহুতেই ধুনীয়া কিন্তু ইয়াতে স্পীড লিমিট আছে 148 ডি যোনটো আছে 148 বি যোনটো হয় সেইটো স্পীড লিমিট 80 হয় আৰু যোনটো আপোনাৰ 152 ডি সেইটোত 100 হয় গতিকে সেইকাৰণে স্পীড লিমিটবিলাক মেইনটেইন কৰিব কাৰণ আমি আহি থাকোঁতে এখন পুলিচৰ ফাইন দেখা পাইছিলোঁ ভাগ্য ভাল আমি স্পীডটো কমাই থৈ দিছিলোঁ ক্ৰুজ কৰি আছিলোঁ মই সেইকাৰণে আৰু ভাগ্য ভাল কিন্তু এতিয়া আৰু মানে অকস্মাত মানে স্লপ থাকে আৰু আভিল থাকে আভিল টাইপ হয় এনেকুৱা দেখাই দিয়া এনেকুৱা সেইকাৰণে দিগদাৰ হৈ যায় স্পীডটো অকস্মাত বাঢ়ি যায় গাড়ীবিলাকে এনেও 100ৰ ওপৰতে চলি আছে ইয়াৰ পৰা আম্বালা আপোনালোকে সেইপিনে যাব লাগিব কি লেফ্ট চাইডে যাব লাগিব আৰু ৰাইট চাইডে জেচলমেৰ নাজানো কিবা জেচলমেৰ লিখা আছিলে ৰাইট চাইডে এতিয়া মাৰ্চ কৰিব লাগিব ৰাস্তা জেচলমেৰ কি এইটো চাইডে যায় নেকি জেচলমেৰ লিখা আছিলে নাৰ্নল আৰু আপোনাৰ আম্বালা এইফালে এইটো চাইডে আমি কাটি যাব লাগিব এইকেইখন গাড়ী যে গৈছে এনেকৈ আমি গুচি যাব লাগিব লেফ্ট আৰু চাইডে ইয়াতে লিখা আছে জুম কৰি দেখাব পৰা মই দেখাই আছোঁ ৰ'বা চিধা ক'ত যায় চণ্ডীগড় ইয়াৰ পৰা 314 কিলোমিটাৰ লুধিয়ানা 374 আম্বালা 269 আৰু হিছাৰ 175 কিলোমিটাৰ সেইখনৰ জৰা জেচলমেৰো লিখা আছিলে এইয়া দেখা এয়া এতিয়া আমি এনেকৈ যাম দুটা ৰাস্তাও মাৰ যায় আছে মেহেৰগাঁও ইফালে যায় আৰু ইফালে আম্বালা মেহেৰগাঁও আৰু চাৰখি দাদৰি বুলি কয় কিবা আমি এতিয়া ধুনীয়া কৰি ক্ৰুজ কৰিম আমি 152 ডিত সোমালোঁ আৰু ইয়াৰে স্পীড লিমিট হৈছে 100 আৰু এই সন্মুখত দেখাই দিয়া
ইয়াৰ পৰা 294 আছে আম্বালালৈকে, ৰতকলৈকে 119 আৰু মেহেন্দাৰগড় 33 কিলোমিটাৰ। আহি এতিয়া আমি 3 নম্বৰ টোল গেট পাই গ'লোঁ। যিহেতু 152 ডিত সোমাইছোঁ, তো টোলটো ইয়াতে দিব লাগিব। কাৰণ দামটো লিখা নাই, লিখি থ'ব লাগে হয়নে? লিখা নাই কিন্তু কিমান কাটে। আৰু 222 কিলোমিটাৰ এইটো ৰাস্তাৰে আমি যাই থাকিব লাগিব। আৰু ৰাজস্থানত মই কিবা দেখোঁ বা নেদেখোঁ, ছজিনাৰ গছ ইমান দেখিছোঁ নহয়। মানে ৰাস্তাৰ ঘাটে যেনেকৈ আমাৰ জংঘলী গছবিলাক থাকে, ঠিক তেনেকৈ ছজনাৰ গছবিলাক আছে। আৰু ইমান পূৰা গছ ভৰ্তিকৈ লাগি আছে। আৰু মানুহবিলাকে খায় নে নাখায় বা কি নাজানো, ইমান লাগিছে ন। আৰু আমাৰ তাত ছজিনাৰ কিমান দাম, ইয়াতে চাগে দোকানত নিবিকেই চাগে মানুহবিলাকে। মানে এনেকৈ যিবিলাক গছবিলাক যে আছে এইবিলাকত প্ৰায় মানে ছজিনাৰ গছ দেখা পায়। আৰু মানে ভৰ্তিকৈ লাগিছে। মই ছিঙি আনিছোঁ কেইডালমান আমি খাবৰ কাৰণে। আমি দুটাই বহুত ভাল পাওঁ ছজিনা খাই। মোটামুটি 221 কিলোমিটাৰ আহিলোঁ আমি। মানে আজি গাড়ীখন 221 কিলোমিটাৰ ড্ৰাইভ কৰিলোঁ। এনে জয়পুৰৰ পৰা অলপ বেছি হ'ব, কাৰণ আমাৰ হোটেলখন অলপ এইপিনে আছিলে যোনপিনেৰে আমি আহিছোঁ। গতিকে এয়া মাইনাছ চাইনাছ কৰি আহিলোঁ দুটাই। এতিয়া ইয়াতে ৰেষ্ট হাউচ আছে, গাড়ীখনকো অলপ ৰেষ্ট দিওঁ। গৰম বহুত হৈ আছে, সেইকাৰণে গাড়ীত টায়াৰ চায়াৰ হিট হৈ যাব পাৰে, সেইকাৰণে অলপ ৰেষ্ট দিওঁ। আৰু আমিও অলপ ৰেষ্ট লৈ লওঁ। ৰাতিপুৱাই যিহেতু ওলাই আহিছোঁ, 4 ঘণ্টা ড্ৰাইভ কৰিলোঁ অলৰেডি, আৰু মোটামুটি আধামান যাব আছে। গতিকে এইপিনে পানী চানী আছে। এয়া পাৰ্কৰ নিচিনা এখন আছে ৰেষ্ট হাউচ। ৰেষ্ট হাউচ মানে কি হয়, গভৰ্ণমেণ্টে এইবিলাক বনাই থৈ দিছে চাগে। কাৰণ আমি যেতিয়া ৰিটাৰ্ণ যাই আছিলোঁ, মানে জয়পুৰত যেতিয়া যাই আছিলোঁ, তেতিয়াও মানে এনেকুৱা লোকেশ্যনেই আছিলে। সেইকাৰণে আগৰ ভিডিঅ' যদি চাইছে আপোনালোকে তেতিয়াহ'লে দেখা পাইছে। ৰ'দ দি আছে, ইভিনিং টাইমত আহিলে ভাল লাগিব। এতিয়া অলপ জোলনা চোলনা জ্বলোঁ। চাবা দেই, সাৱধান। ঠিক আছে দিয়া, খালি ওলাইছিলা নগ'লে হ'ল। সেই জোলনা চোলনা জ্বলি আছে তাই। আমি এতিয়া চাহ আৰু চেণ্ডউইচ অৰ্ডাৰ দিছিলোঁ। চাহটোত লৈছে 30 ৰুপিজ আৰু চেণ্ডউইচটোত লৈছে 100 ৰুপিজ। কিন্তু 30 ৰুপিজ হিচাপে চাহকাপৰ কোৱাণ্টিটি বঢ়িয়া হয়, ভালেখিনি চাহ দিছে আপোনালোকে দেখিছে। আৰু চেণ্ডউইচো 100 টকা হিচাপে ঠিকে আছে। আৰু চিপছ লৈছিলোঁ 50 টকা। বাকী চফাই হয়, ভালে হয়। কিন্তু আহি থাকোঁতে যিটো ৱাছৰুম পাইছিলোঁ, মানে নাহানৰ পৰা জয়পুৰলৈকে আহি থাকোঁতে যিটো ৱাছৰুম পাইছিলোঁ আমি, সেইটো বহুত চফা আছিলে। কিন্তু আজি যিটো ৰেষ্ট হাউচ হয়, সেইটোৰ ৱাছৰুমটো বহুত বেছি লেতেৰা হয়। আমি এতিয়া ৰেষ্ট হাউচৰ পৰা ওলালোঁ, আকৌ আমি গৈ আছোঁ। এতিয়া আৰু আমাৰ আছে 4 ঘণ্টা 12 মিনিট। ইয়াতে চাব পাৰে আপোনালোকে। আৰু এতিয়া গৈ আছোঁ আৰু এনেকৈ। যদি আপোনালোকে লেফ্ট চাইডে যায় তেতিয়াহ'লে অমৃতসৰ পাব, আৰু যদি ৰাইট চাইডে যায় তেতিয়াহ'লে দিল্লী পাব। আৰু আমি চিধা যাব লাগিব। চিধা গ'লে আপোনালোকে চণ্ডীগড় বা আম্বালা পাব। আৰু আম্বালা ইয়াৰ পৰা 113 কিলোমিটাৰ আছে, এয়া আপোনালোকে দেখা পাইছে। আৰু এইপিনেতো কিবা কৰি যদি ভুল হৈছে তেতিয়াহ'লে এইপিনেতো যাব পাৰে আপোনালোকে। পেট্ৰল পাম্পবিলাকত পেট্ৰল নাছিলে, এইখনত কিবা কৰি পাইছোঁ। আৰু 66 কিলোমিটাৰ আছে 152 ডিৰ। আৰু আমি নাইট্ৰজেনৰ কাৰণে সুধিছিলোঁ, নাইট্ৰজেনো নাই বোলে, অকল ডাব্বা আছে বোলে। গতিকে নাইট্ৰজেন থাকিলে ভাল হয়, এইটো এক্সপ্ৰেছ ৱে হয়, টায়াৰবিলাক গৰম নহয়। গতিকে এতিয়া নৰ্মেল হয় দিব লাগিব আৰু উপায় নাই, চেক কৰিব লাগিব, নিজে চেক কৰিব লাগিব, চেক কৰা মানুহো নাই ইয়াতে। পেট্ৰল ভৰাই আকৌ আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু এতিয়া আমাৰ আছে 136 কিলোমিটাৰ। কিন্তু গৈহে গম পাম, যদি জাম নাপাওঁ তেন্তে এইটোতে পাম, ইমানখিনি সময়তে পাম আমি। সময় লাগিব 2 hours 39 minutes। কিন্তু যদি জাম পাওঁ হয়তো ইয়াতকৈ অলপ বেছি লাগিব পাৰে। বাকী এইটো হাইৱেত আমাৰ আৰু 30 কিলোমিটাৰ বাকী আছে, 150 30 কিলোমিটাৰ বাকী আছে। তাৰপিছত কনজেষ্টেড এৰিয়াবিলাকত আহি পাম। আৰু জাম নাপালে হ'ল। আৰু এখন টোল গেট পালোঁ আমি। এখন তোমাৰ লাষ্ট হ'ব চাগে এইটো হাইৱেত। হয় নেকি? সবাই ফালে আনলক। NH 152 দি আমি এৰিলোঁ। এৰি এতিয়া নৰ্মেল হাইৱেত আহি গৈছোঁ এনেকুৱা। এইটো 152 হয়। এইটো 152 হয়। আৰু আগৰটো আছিলে 152 ডি, এইটো 152 হয়। আৰু এতিয়া লাহে লাহে কনজেষ্টেড হৈ আহি আছে, আৰু সৰু হৈ গ'ল। আৰু বহুত আহল বহল ৰাস্তাত আহিলোঁ ন, এতিয়া আৰু মাত্ৰ 2 লাইন হৈ গ'ল, আগতে 3 লাইনৰ আছিলে। তো চাওঁ আগত গৈ জাম পাওঁ নে নাপাওঁ, আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক আপোনালোকে, কম ধানৰ খেতি কিমান হৈছে। এই যিপিনে চাই খালি খেতি।
এইবিলাক চব খেতি কিবা হৈছে নাজানো এইবিলাক বিন নে কিবা মুঠৰ ওপৰত চব পিনে খালী খেতি যিমান দেখা পা আগলৈকে মই দেখুৱাই আছোঁ এইবিলাক চব খেতি এইবিলাক গম ধানৰ খেতি মুঠৰ ওপৰত ইয়াতে ইমান খেতি কৰে মানুহবিলাকে বহুত বেছি খেতি আমি আহি আজি কেতিয়াবাই পাব লাগিছিলে কিন্তু গুগল মেপে বেলেগ এটা ভুল ৰাস্তা দেখুৱাই দিলে আমি আৰু মোটামুটি আধা ঘণ্টা 1 ঘণ্টামান বেছিকৈ আহিব লগা হ'ল এতিয়ালৈকে পোৱা নাই আমি ঘৰ আৰু ঘৰ পাবৰ কাৰণে আছে অকণমান দেৰি এখন হৈছে এইপিনে হাৰিয়ানা আৰু সেইটো চাইড হৈছে হিমাচল যদি হিমাচলৰ নাম্বাৰ প্লেট থাকে তেতিয়া আমি টেক্স দিব নালাগে ইয়াতে সময় হৈছে এতিয়া 4টা গধূলি আৰু এয়া আপোনালোকে দেখা পাইছে ৰাতিপুৱাৰ পৰা এনেকৈ ড্ৰাইভ কৰি আহি একদম পূৰা চকুটুকু ৰঙা হৈ গৈছে আৰু লাষ্ট এতিয়া খাব ওলাইছোঁ আমি এনেকৈ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিছিলোঁ এখন হোটেলত আৰু এতিয়া নাহান পামেই আৰু লেনদেন নাই আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টোক লাইক কৰি দিব এটা সুন্দৰকৈ কমেণ্ট কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আজিলৈ সামৰিছোঁ জয় আই অসম